মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইচএছ ৰিজাল্ট ঘোষণা হোৱাৰ পিছতে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা তোমালোকে যিখন মাৰ্কশ্বিট পাবা, এই মাৰ্কশ্বিটখন ডাউনলোড কৰাক লৈ এটা নতুন নিয়ম প্ৰকাশ পাইছে। এই নতুন নিয়মটোনো কি? আজিৰ এই ভিডিঅ'ত তোমালোকৰ সুবিধা হোৱাকৈ জনাবলৈ প্ৰয়াস কৰিম। ইয়াৰ উপৰিও আৰু কেইটামান গুৰুত্বপূৰ্ণ দিশ এইটো ভিডিঅ'তে আলোচনা কৰিম। সেয়ে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। যদি তোমালোকৰ মাজৰ কোনোবা আমাৰ চেনেলত নতুন, তেতিয়াহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মাৰ্কশ্বিটখন ডাউনলোড কৰা নতুন পদ্ধতিটো জনাৰ আগেয়ে জানো আহা, তোমাৰ বহীখন যদি ৰিচেক বা পুনৰীক্ষণ কৰিব বিচাৰা, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিবা। ৰিজাল্ট ঘোষণাৰ পিছতে উচ্চতৰ মাধ্যমিকৰ পৰা কোৱা হৈছে যে যদি কোনোবা পৰীক্ষাৰ্থীয়ে বহি ৰিচেক বা পুনৰীক্ষণ কৰিব বিচাৰে, তেতিয়াহ'লে www.ahsec.gov.in এই ৱেবছাইটত গৈ ফলাফল ঘোষণাৰ ঠিক 3 দিন পিছতে অনলাইন আবেদন কৰিব পাৰিব আৰু তেওঁলোকে তেনেদৰে বহি ৰিচেক কৰিব পাৰিব। আৰু কোৱা হৈছে যে যদি কোনোবা ষ্টুডেণ্টে ফটোকপি বিচাৰে, তেতিয়াহ'লে ৰিজাল্ট দিয়াৰ ঠিক 15 দিন পিছত এপ্লাই কৰিব পাৰে। ইয়াৰ উপৰিও ৰিজাল্টক লৈ কোনো ছাত্ৰ-ছাত্ৰীৰ যদি কিবা অভিযোগ আছে, তেতিয়াও মই আগতে উল্লেখ কৰা সেই ৱেবছাইটটো পুনৰ এবাৰ কৈ দিছোঁ তোমালোকক, www.ahsec.gov.in এই ৱেবছাইটত গৈ তোমালোকে তোমালোকৰ অভিযোগসমূহ দাখিল কৰিব পাৰা। এতিয়া আহোঁ গুৰুত্বপূৰ্ণ বিষয়টোলৈকে। মাৰ্কশ্বিটখন ডাউনলোড কৰাৰ ক্ষেত্ৰত ৰিজাল্ট ঘোষণাৰ পিছতে এটা নতুন নিয়ম প্ৰকাশ পাইছে। যদি তোমালোকে এতিয়াও তোমালোকৰ মাৰ্কশ্বিটখন ডাউনলোড কৰিব পৰা নাই, তেতিয়াহ'লে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ যি অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰা। যদি নাজানা ৱেবছাইটটো তোমালোকক কৈ দিছোঁ, www.ahsec.gov.in এই ৱেবছাইটত গৈ তোমালোকে তোমালোকৰ মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰা। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো কেনে পালা আমাক কমেণ্ট কৰি জনাবা আৰু কাৰ কেনেকুৱা ৰিজাল্ট হৈছে এইবাৰ সেয়াও কিন্তু জনাবলৈ আমাক নাপাহৰিবা। তেতিয়াহ'লে আজিলৈ ইমানেই। ধন্যবাদ।